মৰমৰ ছাত্ৰ ছাত্ৰীসকল স্বাগতম জনাইছোঁ সকলোকে আকান্ত এডুকেটৰ্ছৰ অন্য এটি বিশেষ ভিডিঅ'লৈ। এই ভিডিঅ'ত আমি আগবঢ়াম ক্লাছ 8ৰ অসম জাতীয় বিদ্যালয় পাঠ্যপুথিৰ ৰিভিজন টেষ্ট 2 ইয়াত থকা গ্ৰামাৰখিনি নিয়মসহ আলোচনা কৰিম। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা আৰু প্ৰথমবাৰৰ বাবে চেনেললৈ আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'বা। তো ফাৰ্ষ্টত চোৱা, চেঞ্জ দ্য ভয়েচ অফ দ্য ফলোয়িং সেন্টেন্সেছ। তলৰ সেন্টেন্স কেইটাৰ ভয়েস চেঞ্জ কৰিব লাগে। ফাৰ্ষ্ট এক্সাম্পলটো হি প্লেজ ক্ৰিকেট। এইটো আমি এনেদৰে ভয়েস চেঞ্জ কৰিব লাগিব। এইটো এক্টিভ ভয়েসত আছে, পেছিভত নিব লাগিব। আৰু ভয়েস চেঞ্জ কৰাৰ নিয়ম তোমালোকে নিশ্চয় গমেই পোৱা যে আমি অবজেক্টটো কি কৰিব লাগে, সাবজেক্টৰ ঠাইত আনিব লাগে। অবজেক্ট বিকাম সাবজেক্ট এণ্ড সাবজেক্ট বিকাম অবজেক্ট। ক্ৰিকেট ফাৰ্ষ্টত আহিছে ক্ৰিকেট, যিহেতু বাক্যটো সিম্পল প্ৰেজেন্টত আছে, প্ৰেজেন্ট ইনডিফিনিট টেন্সত আছে, সেইকাৰণে এম ইজাৰৰ সহায় ল'ব লাগিব। ক্ৰিকেট ইজ প্লেড, থাৰ্ড ফৰ্ম হৈছে প্লেড বাই হিম। ক্ৰিকেট ইজ প্লেড বাই হিম। তাৰপিছত উই ডো নট ইট মিট। এই বাক্যটো প্ৰেজেন্ট ইনডিফিনিট টেন্সত আছে, কাৰণ বাক্যত ডো আছে। নট থকাৰ কাৰণে ইয়াত ডো অক্সিলিয়াৰী ভাৰ্ব বহিছে, গতিকে এইটো এনেদৰে কৰিব লাগিব। মিট ইজ নট ইটেন বাই আছ। যেহেতু সিম্পল প্ৰেজেন্টত আছে, সেইকাৰণে মিট ইজ নট ইটেন বাই আছ। নেক্সট, পিপুল স্পিক ইংলিছ অল অভাৰ দ্য ৱৰ্ল্ড। সমগ্ৰ ভাৰতবৰ্ষতেই মানুহে কি কয়, ইংৰাজী কয়। গতিকে এনেকুৱা বাক্যত যদি যোনটো এই বাক্যটো কিন্তু আছে পেছিভ এক্টিভত, আমি পেছিভত নিব লাগিব। আৰু ইয়াত কোনে কয়, ইংৰাজী মানুহে কয়, গতিকে মানুহটো অবজেক্ট হিচাপে আমাৰ নিলিখিলেও হ'ব। ইংলিছ অবজেক্টটো সাবজেক্টৰ ঠাইত আহিব ইংলিছ, যিহেতু প্ৰেজেন্ট ইনডিফিনিট টেন্সত ইংলিছ ইজ স্পোকেন অল অভাৰ দ্য ৱৰ্ল্ড। পিপুলটো বহাব নালাগে আৰু ইয়াত বাই প্ৰিপজিশ্যন নবহিব, কাৰণ এইবোৰ বাক্যত ডুৱাৰ অফ দ্য একশ্যন মেনশ্যন নাথাকে। নেক্সট, দে ন' মি। এই বাক্যটো কৰিলে এনেদৰে হ'ব। এই বাক্যটো সিম্পল প্ৰেজেন্টত আছে, মি মানে আই এম ন'ন টু দেম। নেক্সট, শ্বি ডাজ নট লাইক মি। এইটো কৰিলে এনেদৰে কৰিব লাগিব, আই এম নট লাইকড বাই হাৰ। মি মানে আই, যেহেতু ডাজ থাকিলেও প্ৰেজেন্ট ইনডিফিনিট, এইকাৰণে এম বহিব। নট বাক্যত আছে, এমৰ লগত নট বহিব। লাইকৰ থাৰ্ড ফৰ্ম, কাৰণ ভয়েছত সদায় ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম হয় বাই হাৰ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল মনত ৰাখিবা, তোমালোকৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত ক্লাছ 8ৰ প্ৰত্যেকটা লেচনৰ অসমীয়া অনুবাদ, কুৱেশ্যন আনচাৰ সলিউশ্যন, গ্ৰামাৰ এক্টিভিটি সলিউশ্যনৰ প্লেলিষ্টৰ লিংক দিয়া থাকিব। তাৰ পৰা ভিডিঅ'বিলাক চাবা বুলি আশা ৰাখিছোঁ। আগবাঢ়িছোঁ। হি ডিড দ্য ৱৰ্ক ৱাজ ডান বাই হিম। হি ডিড দ্য ৱৰ্ক মানে এইটো চিম্পল পাষ্টত আছে, সেইকাৰণে দ্য ৱৰ্ক ৱাজ ডান বাই হিম। উই কমপ্লিটেড দ্য ৱৰ্ক ইন ৰেকৰ্ড টাইম। দ্য ৱৰ্ক ৱাজ কমপ্লিটেড বাই আছ। এইটো দ্য ৱৰ্ক নহ'ব, এইটো মিষ্টেকত হৈ গৈছে। দ্য ৱৰ্ক ৱাজ কমপ্লিটেড বাই আছ ইন ৰেকৰ্ড টাইম। নেক্সট, আই নিউ হাৰ ৱেল। এইটো এনেদৰে কৰিব লাগিব, শ্বি ৱাজ ন'ন টু মি ৱেল। শ্বি ৱাজ ন'ন টু মি। কাৰণ যেতিয়া বাক্যত ন' শব্দটো থাকে, ন' ভাৰ্বটো থাকে, তেতিয়া সেই ন' ভাৰ্ব থাকিলে আমি বাই প্ৰিপজিশ্যন বহাব নোৱাৰোঁ, এইটো আমি টু প্ৰিপজিশ্যন বহাব লাগে। নেক্সট বাক্যটো চোৱা, হি ৱাজ টেকেন টু হস্পিটাল। তেওঁক হস্পিটাললৈ লৈ যোৱা হৈছিল। কোনে লৈ গৈছিল? ডুৱাৰ অফ দ্য একশ্যন ইজ মিছিং ইন দিছ চেণ্টেন্স। এই চেণ্টেন্সত কাম কৰোঁতা ব্যক্তিজন মিছিং হৈ আছে, নাই। গতিকে এই বাক্যত আমি ছামৱানৰ সহায় ল'ব লাগিব। ছামৱান টুক হিম টু হস্পিটাল। তাৰপিছত দে ডিড নট কমপ্লিট দ্য ৱৰ্ক। এইটো চিম্পল পাষ্টত আছে, দ্য ৱৰ্ক ৱাজ নট কমপ্লিটেড বাই দেম। তাৰপিছত শ্বি ইজ ৰাইটিং এ লেটাৰ। প্ৰেজেণ্ট কণ্টিনিউৱাছত এ লেটাৰ ইজ বিং, কণ্টিনিউৱাছত ইজ বিং হ'ব, বিং এটা ব্যৱহাৰ হ'ব, ৰিটেন বাই হাৰ। দে ৱাৰ প্লেয়িং ক্ৰিকেট এট দ্য টাইম। ক্ৰিকেট ৱাজ বিং প্লেড বাই দেম এট দ্য টাইম। তাৰপিছত দ্য পেচেণ্ট ইজ এক্সামাইণ্ড বাই দ্য ডক্টৰ। এই বাক্যটো পেছিভত আছে, এক্টিভত আনিব লাগে। আৰু পেছিভৰ পৰা এক্টিভত আনিবলৈ হ'লে টেন্সৰ ষ্ট্ৰাকচাৰ ফ'ল' কৰি আনিলেই হ'ল। দ্য ডক্টৰ ইজ এক্সামিনিং দ্য পেচেণ্ট। তাৰপিছত হি হেজ কমপ্লিটেড দ্য ৱৰ্ক হেজ বিন কমপ্লিটেড বাই দেম। দ্য ৱৰ্ক হেজ বিন কমপ্লিটেড বাই দেম। নেক্সট, মাই বুক হেজ বিন ষ্ট'লেন।
এই বাক্যটোৰ ডুৱাৰ অফ দ্য একশ্যন মিচিং হৈ আছে কোনে কামটো কৰিছে ইয়াত নাই গতিকে এইটো বাক্য এনেদৰে লিখিব লাগিব সামওৱান হেজ ষ্টলেন মাই বুক নেক্সট আই কেন কুক ৰাইচ এইটো এই বাক্যটোত চোৱা যোনটো ভাৰ্ব সেইটো হৈছে মডাল অক্সিলাৰী আৰু মডাল অক্সিলাৰী ভাৰ্বৰ ভয়েচ চেঞ্জ কৰিবলৈ হ'লে আমি কি কৰিব নালাগে টেন্স একৰ্ডিং টু দ্য টেন্স মতে পৰিৱৰ্তন কৰিব নালাগে গতিকে ৰাইচ অবজেক্ট টু সাবজেক্ট ৰাইচ can be cooked by me open the door বাক্যটো আছে ইম্পাৰেটিভ সেন্টেন্সত let the door be opened next tell him to come here you are ordered to tell him to come here don't do the work imperative আছে you are ordered not to do the work don't থাকিলে not to ব্যৱহাৰ হয় how did you do the work how was the work done by you বাক্যটো আছে ইন্টাৰোগেটিভ সেন্টেন্সত next can you please help me can I please be helped by you next may God bless you may God will be blessed by you তাৰপিছত আছে question number 2 লৈ আগবাঢ়িছো ইয়াত আছে rewrite the following sentences using the correct tense from the verbs given brackets ইয়াত correct tense কৰিব লাগে আৰু আমি ইয়াত থকা বাক্যবিলাক গোটেইবিলাক বাক্য আটাইকেইটা বাক্য আমি কি কৰিম future perfect tense ব্যৱহাৰ কৰি কৰিম অর্থাৎ subject plus shall have will have past participle form of the verb মানে ভার্বর তৃতীয় রূপ plus object subject plus shall have will have plus v3 ভার্বর তৃতীয় রূপ plus object এই ফরমেশন ব্যবহার কৰি আমি এই সেন্টেন্স বিলাক কারেকশন কৰিম by the next year she will have received her promotion আৰু মনত ৰাখিবা কেৱল মাত্ৰ ফাৰ্স্ট পাৰসন অৰ্থাৎ আয়ৰ লগতহে তুমি shall have বহাব পাৰিবা shall বহাব পাৰিবা বাকি উইলৰ লগতো বহাব পৰা যায় কিন্তু উইলৰ লগত তুমি উইৰ লগত তুমি will have বহালেও হ'ব shall have বহালেও হ'ব অনলি আয়ৰ লগত shall have বহাবা Robin will have sold this car by next Sunday next Moni clean the entire house by lunch etu enandro koribo lagibo Moni will have cleaned the entire house by lunch next by this time tomorrow they complete the work etu enandro koribo lagibo by this time tomorrow they will have completed the work next by 2030 I live in the US for 5 years by 2030 I shall have lived in the US for 5 years next by September Julie teaches for over a year by September Julie will have taught us for over a year on Monday she wait for 2 weeks on Monday she will have waited for 2 weeks next before Saturday you do all of your homework before Saturday you will have done all of your homework next aru dutaman ase at this time next week the police catch the thief at this time next week the police will have caught the thief catch or third form hobo yat bhulke dia ase caught hobo by 8 o'clock the kids fall asleep by 8 o'clock the kids will have fallen asleep গতিকে এইখিনি আছিল ভিডিওটো আশা কৰো ভিডিওটোৰ পৰা উপকৃত হ'ব পাৰিছা গতিকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু নটিফিকেশন বেল আইকনটো প্ৰেছ কৰি ৰাখিবা এনে ধৰণৰ ভিডিও তোমালোকে পাই থাকিবা ৰেগুলাৰ আৰু নেক্সট ভিডিওত মই এই ৰিভিজন টেষ্ট 2 ৰ সেকেন্ড পাৰ্ট লৈ আহিম আজিৰ কাৰণে ইয়াতে সামৰিলোঁ ধন্যবাদ